SSC ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ভালেমানকেইটা পদ আৰু এই যি জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে পদকেইটা ওলাইছে এইকেইটাৰ কাৰণে আপোনালোক কোনসকলে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ সম্পূৰ্ণ এডভাৰটাইজমেণ্ট ডিটেইলছটো আজি এই ভিডিঅ'ত মই আপোনালোকৰ দেখুৱাম। বন্ধু বান্ধৱীসকল, পদকেইটা ওলাইছে SSC ফালৰ পৰা SSC জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা ওলাইছে আৰু টোটেল আপোনালোকৰ পদ মুকলি হৈছে 1340টা পদ আৰু এই পদকেইটা আপোনালোকে অকল যদি আপুনি মেট্ৰিক পাছ কৰি আছে বা আপোনালোক যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে অকল মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে আবেদন কৰিব নোৱাৰিব, যিহেতু এইকেইটা আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে পদকেইটা ওলাইছে আপোনালোকৰ জেনেৰেল পোষ্ট নহয়। আৰু ইয়াৰ আপোনালোকৰ টোটেল যোনটো ভেকেঞ্চি হয় টোটেল এইবাৰ ভেকেঞ্চি ওলাইছে SSC GD জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা টোটেল আপোনালোকৰ পদ মুকলি হৈছে 1340টা। তো টোটেল পদ ওলাইছে 1340টা আৰু এই যি 1340টা পদ ওলাইছে এই 1340টা পদৰে যি আপোনালোকৰ আবেদন হয় আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 21 জুলাই 2025। তো 21 জুলাই 2025লৈকে আপোনালোকে SSC GD ফালৰ পৰা ওলোৱা এই 1340টা জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 21 জুলাই 2025 আৰু ইয়াৰে আপোনালোকৰ এই পদকেইটাৰ ধৰি দিছে আপোনালোকৰ ভালেমানকেইটা বিভাগত আছে। নেম অফ পোষ্ট বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BRO চিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ কাৰণে পদ আছে। তাৰপৰা আছে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট চিভিল এণ্ড ইলেক্ট্ৰিকেলৰ কাৰণে পদ আছে। তাৰপৰা আহিলে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন চিভিল এণ্ড মেকানিকেলৰ কাৰণে পষ্ট আছে। তাৰপিছত আহিলে ব্ৰহ্মপুত্ৰ বোৰ্ড চিভিলৰ কাৰণে আছে। তাৰপিছত আহিলে আপোনালোকৰ FBP চিভিল ইলেক্ট্ৰিকেল MES চিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল। তাৰপিছত আহিলে NTRO চিভিল। তাৰপিছত আহিলে চেণ্ট্ৰেল ৱাটাৰ এণ্ড ছাপ্লাই পাৱাৰ ৰিচাৰ্চ ষ্টেচন চিভিল এণ্ড ইলেক্ট্ৰিকেল। তাৰপিছত আহিলে মিনিষ্ট্ৰি অফ ডিফেন্স ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল। তো এইকেইটা বিভাগতে আপোনালোকৰ এই 1340টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদৰ কাৰণে পদ মুকলি হৈছে। তো ইয়াৰে আপোনালোকৰ যোনটো দৰমহা হয় মাহিলী যোনটো দৰমহা হয় সেই মাহিলী দৰমহাটো থাকিব আপোনালোকৰ 35,400 টকাৰ পৰা আপোনালোকৰ ইয়াৰ SSC ফালৰ পৰা উলিওৱা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদকেইটাৰ মাহিলী দৰমহাটো আৰম্ভ হ'ব 35,400 টকাৰ পৰা 1,12,400 টকা পৰ্যন্ত আপোনালোকৰ ইয়াৰ মাহিলী দৰমহাটো থাকিব। আৰু ইয়াৰে আপোনালোকৰ যোনটো এজ লিমিট হয় এজ লিমিটটো প্ৰথম আপোনালোকৰ ধৰি দিছে 32 বছৰলৈকে আপোনালোকৰ এজ লিমিটটো ধৰি দিছে। আৰু যদি আপোনালোকে SC বা ST হয় তো ধৰি দিয়া বয়সতকৈ আপোনালোকে 5 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু যদি OBC হয় তেতিয়া আপুনি ধৰি দিয়া বয়সতকৈ 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোক PWD আনৰিজাৰ্ভ হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোক PWD OBC হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ 13 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোক PWD SC বা ST হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ 15 বছৰ বেছি হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰে যি আপোনালোকৰ এপ্লিকেশ্যন ফিজ হয় এপ্লিকেশ্যন ফিজটো দিব লাগিব জেনেৰেল OBC সকলে 100 টকা আৰু বাকী SC ST ওমেন আৰু এক্স ছাৰ্ভিচমেনসকলে যোনটো এপ্লিকেশ্যনৰ ফিজ হয় তেওঁলোকে এপ্লিকেশ্যনৰ ফিজটো দিব নালাগে। আৰু ইয়াৰে আপোনালোকৰ অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈছে 30 জুন 2025ৰ পৰা ইয়াৰ যি অনলাইন আবেদন হয় সেয়া আৰম্ভ হৈ গৈছে আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 21 জুলাই 2025। তো আপোনালোকে 30 জুনৰ পৰা 21 জুলাই 2025লৈকে SSC ফালৰ পৰা ওলোৱা জুনিয়ৰ ইঞ্জিনিয়াৰৰ এই 1340টা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব 21 জুলাই। তো 21 জুলাই হ'ল ইয়াৰ আবেদন কৰাৰ লাষ্ট ডেট। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকে SSC GD ফালৰ পৰা ওলোৱা যিমানবিলাক পদ আছে আপোনালোকে প্ৰথম যোনটো মই আগতে আপোনালোকক ৱেবছাইট দেখুৱাই দিছিলোঁ সেই SSC সেইটো ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো প্ৰথম আপোনালোকে ৰেজিষ্টাৰ কৰিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছতে আপোনালোকে লগ ইন কৰি আপোনালোকে এই জুনিয়ৰ ইঞ্জিনিয়াৰৰ 1340টা পদৰ কাৰণে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি ভাবি আছে SSC GD ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি